হেল্ল' বন্ধুসকল, বৰ্তমান এই আতৈ বনাই আছে চিকেন, মানে কুকুৰা মাংস। ইংৰাজীত চিকেন বুলি কয় ন, সেইকাৰণে আমি অসমীয়া ভাষাতে কক মাংস বুলিও কওঁ, কুকুৰা মাংস বুলিও কওঁ। এফালে আতৈ আছে বৰ্তমান, হাঁহি হাঁহি বনাই আছে, খাবলৈ খুবেই ভালেই হ'ব। এফালে বন্ধুনীয়ে মছলা পিচি আছে পূৰা ধুনীয়াকৈ, একেবাৰে লোকেল মছলা, নিজে খুন্দি খুন্দি, মিক্সিত নহয় ডাইৰেক্ট নিজে খুন্দিছে ধুনীয়াকৈ। এফালে আতৈ ভাজি আছে। আজি খুবেই খাই ভালে লাগিব যেন লাগিছে। আতৈ ঘৰত আহিলোঁ, মানে বেটীৰ লগত আহিলোঁ, বেটীয়ে ৰাখি পিন্ধাব আহিলে আমাৰ বেটাক। এই ধুনীয়াকৈ এসাঁজ মানে আতৈ খাব ক'লে বনাই আছে ধুনীয়াকৈ। আতৈ একেবাৰে আগৰ চতুমন চিঙা আগতে গামোচাখন লৈ আছে, কেনেকুৱা লাগিছে ক'ব আৰু অকণমান। মাংস বৰ্তমান এতিয়া ড্ৰাই ফ্ৰাই, একদম ড্ৰাই ফ্ৰাই বনাইছে। গ্ৰেভিখিনি আকৌ দেখাই দিম আৰু। এইফালে বন্ধনীয়ে মছলা পিচি আছে, একদম গোটা মছলা চবেই মানে ভাল পায় নাপায় নাজানো, কিন্তু আমি সৰু পৰা খাই থকা যে খুবেই ভালে পাওঁ। বাকীখিনিয়ে দেখাই আছোঁ। এইখিনি মাংস বনাইছে, সেইখিনি আছিলে ফ্ৰাই, এইখিনি গ্ৰেভি বনাব। এইফালে আতৈ বৰ্তমান পিঁয়াজ ৰচুন আদা মানে পেষ্টিং কৰি থৈ দিয়াটো দিছে আৰু ধুনীয়াকৈ। কিমা মানে বৰ ধুনীয়া হ'ব। মছলা অলপ অলপ গোন্ধাইছে, আপোনালোকে গোন্ধ পাইছেনে কমেণ্টত জনাই দিব পটাপটকৈ দেই। একদম এতিয়া তাৰমানে পিঁয়াজটো দিলে যে লগালগ মানে ইয়াত ৰচুন আদা চব দিয়া আছে, মজাকছে তাৰমানে ইয়াৰ কালাৰটো অলপ পিছত চাব আৰু ধুনীয়াকৈ। এইফালে লাগি আছে, অলপ পিছত দেখাই দিম আৰু। অকল চাওক আতৈ ষ্টাইলটো কেনেকুৱা, মাংসৰ কালাৰ কেনেকুৱা। লাষ্টত এটা কণী ধুনীয়াকৈ ভাঙি দিছে, এইটো বোলে টেষ্টি হ'ব তাৰমানে। মেৰিনেট কৰে ধুনীয়াকৈ, এইটো ষ্টাইলত দিছে আৰু। ঠিকেই কেনেকুৱা হৈছে জনাব কালাৰটো। আৰু এনেকৈ কোনে কোনে খাইছে মানে মাংসৰ লগত আকৌ কণী দি মেলি, নহয় জানো আতৈ? মাংসৰ লগতো কণী দি খালে এটা সোৱাদটো বৰ বেলেগ হয়। তাকে আজি অকণমান দেখাই দিলোঁ ৰেচিপিটো আমাৰ আতৈ ঘৰতে। আৰু কেতিয়াবা যদি বন্ধুসকল দৰকাৰ হয় আমাৰ আতৈক ক'বা, আমাৰ আতৈ বনাই খুবেই ভাল পায়। মানে লগৰ বন্ধু বান্ধৱৰ ঘৰত আৰু মানে কেতিয়াবা এনেই সৰু সুৰাকৈ আৰু, এই ডাঙৰ কাৰিকৰ নহয়, সৰু আৰু দেই। তাকে আজি ইমানে কৈ মেলি বাই বাই।